যোৰহাটত ৰেলৱে বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ। যোৰহাট হাবিচুকৰ ৰেলগেট পুনৰ বন্ধৰ বিৰোধিতাৰে ওলাই আহিল ৰাইজ। যোৰহাটৰ হাবিচুক কমলাবৰীয়া গাঁৱৰ এটা উন্মুক্ত হৈ থকা ৰেলৱে লাইনৰ ৰাস্তাটো ৰেলৱে বিভাগে বন্ধ কৰিবলৈ যাওঁতে স্থানীয় ৰাইজৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ লোক ওলাই আহি পথটো বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে এই অঞ্চলতে আছে কেইবাখনো বিদ্যালয়, সেই পথেদিয়েই মেডিকেল কলেজলৈ আহ যাহ কৰে স্থানীয় ৰাইজে। সেই পথেদিয়ে দৈনিক ৰাইজৰ যাতায়াত হয়। সেই ৰেলগেট বন্ধ কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল অঞ্চলবাসী ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। স্থানীয় ৰাইজ তথা অঞ্চলবাসী ৰাইজে এখন চিৰস্থায়ী ৰেলৱে গেট নিৰ্মাণৰ দাবী উত্থাপন কৰে। গ'লে বহুত দূৰ হৈ যাব। আমি যোনখিনি ঠাই অৱস্থিত হৈ আছোঁ এতিয়া, গতিকে এই ৰাস্তাটো ইমান জৰুৰী আমি বুজি পাওঁ। আৰু তিতাবৰ ছাইডৰ বা মৰিয়নি ফালৰ পৰা যিখিনি মেডিকেলৰ কাৰণে আহে, যিখিনি চিকিৎসাৰ কাৰণে আহে মানুহ, তেওঁলোকে ভালকৈ বুজি পায়। গতিকে এই ৰাস্তাটো কোনোপধ্যেই বাতিল কৰিবলগীয়া বা তেনেকুৱা ধৰণৰ ৰাস্তা নহয়। গতিকে এই বিষয়ে ভালকৈ বিবেচনা কৰিহে আমাক দিয়াটো আমি বিচাৰিছোঁ। গতিকে আৰু এখন স্কুলো আছে, সেইখিনি কৰ্তৃপক্ষক জনোৱা আছিলে। আমাৰ এনেকুৱা মানুহ আছে, দাদাহঁত আছে, আপোনালোকক সুধিব পাৰে, আপোনালোকে সুধিব তেওঁলোকক কি কৰে। আমি নতুন MLA ষ্টেপ লোৱা নাই বুলি কৈছে, দাদাই কৈ আছে এতিয়া। আমি এই বাৰীতে জানিব ভালকৈ গৈছিলোঁ। আমি সৰ্বানন্দ সোণোৱাল ছাৰৰ লগতো ওচৰলৈ গৈছিলোঁ। আমাৰ আগৰ যিজন MLA আছিলে ভাস্কৰ বৰুৱা ছাৰ, তেখেতে আমাক লৈ গৈছিলে সৰ্বানন্দ সোণোৱাল ছাৰৰ ওচৰলৈ। আমি সৰ্বানন্দ সোণোৱাল ছাৰৰ ওচৰত এপ্লিকেশ্যনখন দি তেখেতে সেইখন ফৰৱাৰ্ড কৰি আমাৰ ৰেলৱে মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱৰ ওচৰত দিয়া সেইখিনি গোটেইখিনি ৰেকৰ্ড আমাৰ ওচৰত আছে। কিন্তু তৎসত্ত্বেও এতিয়া যে বন্ধ কৰিবলৈ আহিছে, কিন্তু আপোনালোকে চাওক কিমান মানুহ এইটো ৰাস্তাত অহা যোৱা কৰি আছে আৰু এম্বুলেঞ্চৰ পৰা আদি কৰি কিমান ব্যস্ততাপূৰ্ণ এইটো ৰাস্তা। আৰু নতুন ৰাস্তা নহয়তো, এইটো মেপত থকা এতিয়া পুৰণা ৰাস্তা। তো এই ৰাস্তাটো যদি বন্ধ কৰি দিয়ে এই ৰোগীসকল কেনেকৈ, আমি গেটৰ কাৰণে আহ্বান জনাইছিলোঁ। কিন্তু তাৰ কাৰণে যিমান দূৰ শুনিছোঁ কণ্ট্ৰেক্টৰে এটা ফিজ লয়, কিন্তু সেইটো ইমান হেভি এটা এমাউণ্ট আমি উঠাই দিয়াটো সম্ভৱ নহয়। আমাৰ গাঁৱৰ ৰাইজে গাঁওবাসীৰ পৰা বিচাৰিছিলে, কিন্তু সেইটো সেইটো কণ্ট্ৰেক্টৰে বিচাৰিছিলে। আমি সেইমতে জানো কণ্ট্ৰেক্টৰে বিচাৰিছিলে, ৰেলৱে কণ্ট্ৰেক্টৰ। কিন্তু সেই এমাউণ্টটো ইমান এটা হেভি এমাউণ্ট আমাৰ গাঁওবাসীয়ে এইটো উঠাই দিয়া সহজ কথা নহয়, কোনো পধ্যে সম্ভৱ নহয়। কণ্ট্ৰেক্টৰৰ নামটো তেনেকৈ নাজানো, কিন্তু এটা হেভি তেনেকুৱা ৰেলৱে কণ্ট্ৰেক্টৰ। কিন্তু ইমান এটা হেভি এমাউণ্ট আমাৰ গাঁৱৰ ৰাইজৰ অৱস্থাটো আপোনালোকে দেখিছে। এনেকুৱা ৰাইজে 25 লাখ টকা উঠাই দিয়াটো সম্ভৱ নেকি আপোনালোকে নিজে কওকচোন। আৰু গভৰ্ণমেণ্টৰ যেতিয়া কিছুমান স্কিম থাকে, তেওঁলোকে ইয়াত এতিয়া এখন ৰেলৱে গেট যদি বহাই দিয়ে তেতিয়া ৰাস্তাটোত একোতো প্ৰব্লেম নাই। 25 লাখ টকা নিদিয়াৰ কাৰণে আপোনালোকক সেই গেটখন বহাই দিয়া নাই, সেইটো বহাই দিয়া নাই। হয়, 25 লাখ টকা নিদিয়াৰ কাৰণে এতিয়ালৈকে এই ৰেলৱে গেটখন বহাই দিয়া নাই। নহ'লে বাৰে বাৰেতো ইয়াত বন্ধ কৰিবলৈ আহি আছে, আজি বন্ধ কৰিবলৈ আহিছে। আপুনি দেখিছে ৰেলৱে মানুহ আছে, বন্ধ কৰিবলৈ আহিছে। গতিকে এইপিনে এখন স্কুল আছে, এখন এতিয়া ব্ৰিলিয়েন্স একাডেমি জুনিয়ৰ কলেজ হ'বলৈ গৈ আছে। গতিকে এই ষ্টুডেণ্টবোৰ আৰু আমাৰ ৰাইজ আৰু লগতে এই যে তিতাবৰ পৰা মৰিয়নিৰ পৰা হেৰিলৈ অহা যোৱা কৰে ৰাস্তাটো বন্ধ কৰি দিলে ৰোগীসকলৰ অৱস্থা কি হ'ব বাৰু? সেইটো গতিকে এইটো ৰেলৱে বিভাগে আমি এইটোৱে অনুৰোধ জনাওঁ যে ৰেলৱে বিভাগে আকৌ এটা হেৰি কৰি চাওক, ভাবি চিন্তি চাওক, এইটো ভাল এটা ষ্টেপ লওক যাতে এনেকুৱা নহয়। কথাটো হৈছে সেইখিনি আমাৰ দাবী আচলতে সেইখিনি। বিশেষ কেনে ইয়াত এখন ইয়াত মই ক'বলগীয়া একোৱেই নাই। ৰাইজ যোনফালে গৈছে, ৰাইজতকৈ অসুবিধা হৈছে এম্বুলেঞ্চসহ, প্লাছ এখন অংগনবাদী স্কুল আছে, LP স্কুল আছে, এখন বেলিয়ানী কলেজ আছে, এফালে এটা মছজিদ আছে, আৰু সহস্ৰ ডেইলি 300-400 গাড়ী আপ ডাউন হৈ থাকে এম্বুলেঞ্চসহ। আৰু সেই হেতুকে ফায়াৰ ব্ৰিগেডৰ কথা কোৱাই নাই, ঘৰ জ্বলিলে হয়তো আৰু দিগদাৰ হৈ যাব। এইটোৱে মোক কথা কৈ সমাপ্ত মাৰিলোঁ। হ'ব।